নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ ঘোষণা হ'ল 2024 টি-20 বিশ্বকাপৰ সময়সূচী। আমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জত অনুষ্ঠিত হ'ব এইবাৰৰ টি-20 বিশ্বকাপ। 1 জুনৰ পৰা আৰম্ভ হ'ব টি-20 বিশ্বকাপৰ খেলসমূহ। 5 জানুৱাৰীত টিম ইণ্ডিয়াৰ প্ৰথমখন মেচ। আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত নামিব টিম ইণ্ডিয়াই। 9 জুনত ভাৰত আৰু পাকিস্তানৰ মাজত বিশ্বকাপৰ খেল। নিউয়ৰ্কত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব খেল। 12 জুনত ভাৰত সন্মুখীন হ'ব আমেৰিকাৰ। 15 জুনত ভাৰত আৰু কানাডাৰ মাজত খেল। 26 আৰু 27 জুনত অনুষ্ঠিত হ'ব ছেমি ফাইনেল। 29 জুনত অনুষ্ঠিত হ'ব ফাইনেল। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ মাদ্ৰাছাত পঢ়ি থকা অন্য ধৰ্মৰ শিশুৰ তথ্য লাগে NCPCRক। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। দেশৰ বহু মাদ্ৰাছাত বহু হিন্দু তথা অন্য ধৰ্মৰ শিশুক নামভৰ্তিক লৈ ক্ষুব্ধ NCPCR। অন্য ধৰ্মৰ শিশুক মাদ্ৰাছাত নামভৰ্তিক লৈ বিহিত ব্যৱস্থা লোৱা নাই ৰাজ্যই। মাদ্ৰাছাত হিন্দু শিশুক নামভৰ্তি কৰাই সংবিধানৰ অনুচ্ছেদ ভংগ কৰা হৈছে। শিশুসকলক ধৰ্মীয় শিক্ষা প্ৰদানৰ বাবে দায়ী দেশৰ মাদ্ৰাছাসমূহ। মাদ্ৰাছাত পঢ়া হিন্দু শিশুৰ তথ্য বিচাৰি ৰাজ্যৰ মুখ্য সচিবক তলব NCPCRৰ। 11খন ৰাজ্যৰ মুখ্য সচিবক তলব কৰিছে NCPCRে। দীৰ্ঘদিন ধৰি মাদ্ৰাছাত থকা অন্য ধৰ্মৰ শিশুক চিনাক্তকৰণৰ আহ্বান জনাইছিল NCPCRে। মাদ্ৰাছাৰ পৰা অন্য ধৰ্মৰ শিশুক উলিয়াই অনাত ব্যৰ্থ একাংশ ৰাজ্য। হাৰিয়ানা, অন্ধ্ৰপ্ৰদেশ, ছত্তীশগড়, আন্দামান নিকোবৰ, গোৱা, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মেঘালয়, তেলেংগানাৰ মুখ্য সচিবক তলব NCPCRৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ 17 জানুৱাৰীত অসমলৈ আহিব ৰাহুল গান্ধী। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। অসম তথা উত্তৰ পূবক সামৰি ৰাহুল গান্ধীয়ে আৰম্ভ কৰিব ভাৰত নে যাত্ৰা। 8 দিন ধৰি অসমত থাকিব ৰাহুল গান্ধী। 9 জানুৱাৰীত অসমলৈ আহিব AICCৰ সাধাৰণ সম্পাদক KC বেণুগোপাল জিতেন্দ্ৰ সিং। অসমত 833 কিলোমিটাৰ পথ যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে। 25 জানুৱাৰীত অসমত শেষ হ'ব ভাৰত জোড়ো ন্যায় যাত্ৰা। যাত্ৰাৰ সময়ত ৰাজ্যৰ দল সংগঠনৰ সৈতে বৈঠকত মিলিত হ'ব ৰাহুল গান্ধী। ট্ৰাক বাছ চালকসকলৰ সৈতেও সকলোকে সাক্ষাৎ কৰিব কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীয়ে। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য নিত্য পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' আৰু লাইক কৰিবলৈ নাপাহৰিব।